নমস্কাৰ ডিৱাই 365 এই বিশেষ অনুষ্ঠান প্ৰাইম ইছ্যুলৈ মই নৱজিত বৰঠাকুৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আছোঁ মৰিগাঁও জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক অধিৱেশনথলীত বৰঙাবাৰী পথাৰত। এই স্থানতেই ৬ তাৰিখৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহাৰ কথা। ইতিমধ্যেই ৰাজ্যজুৰি এই অধিৱেশনক লৈ উখল মাখল পৰিৱেশ পৰিলক্ষিত হৈছে। কেৱল মাত্ৰ মৰিগাঁৱতেই নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত বৈষ্ণৱ বান্ধৱসকল ইতিমধ্যে আহি মৰিগাঁৱত উপস্থিত হৈছে আৰু বহুত লাখ লাখ ইয়াত লোক সমবেত হ'ব। আমি এই অনুষ্ঠান আৰম্ভ কৰিম। প্ৰধানমন্ত্ৰী আহিব, কেনেধৰণৰ কাৰ্যসূচী হ'ব, লগতে ৰাজ্যৰ শেহতীয়া যি ৰাজনৈতিক প্ৰেক্ষাপট সেই সন্দৰ্ভত আমি আলোচনা কৰিম। আৰম্ভ কৰিবলৈ লৈছোঁ এই স্থানীয় মৰিগাঁৱৰ স্থানীয় লোকসকলে আইসকলে পৰিৱেশন কৰা এটা দিহানামেৰে। জয় গুৰু শংকৰ এনেধৰণে দেখিবলৈ পোৱা গৈছে মৰিগাঁৱৰ এই বৰঙাবাৰী পথাৰ। শংকৰৰ জয়ধ্বনিৰে এনেধৰণে উখল মাখল হৈ পৰা পৰিলক্ষিত হৈছে। আমি পিছফালে দেখুৱাইছোঁ মূল তোৰণৰ নিৰ্মাণ কাৰ্য এতিয়াও চলি আছে, যি শেষ পৰশ দিয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক বাৰ্ষিক অধিৱেশনৰ যি মূল তোৰণ, সেই মূল তোৰণত শেষ পৰশ দিয়াৰ কাম চলি আছে। মাজত আৰু দুটা দিন, এই দুটা দিনৰ পিছতেই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভক্ত বৈষ্ণৱৰে ভৰি পৰিব মৰিগাঁও জিলাৰ বৰঙাবাৰী পথাৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰৰ সৈতে যিসকল নেতৃত্ব আমাৰ সৈতে উপস্থিত আছে, মই পদাধিকাৰ বাবুনাথ ডেকাৰ ওচৰলৈ প্ৰথমতে যাব বিচাৰিম। যি কৃষ্ণ, যি আয়োজন চলিছে আৰু মাত্ৰ মাজত দুটা দিন আছে, আয়োজন সন্দৰ্ভত বৰ সন্তুষ্ট হৈছোঁ। আজি মৰিগাঁৱলৈ আহি এই অধিৱেশনথলী আমি চাই চিতি দেখিলোঁ যে আমি যিখন ইয়াত এখন মহানগৰৰ ইয়াত আচলতে সৃষ্টি হ'ব বুলি ভাবিছিলোঁ আজি এমাহ আগতে, সেইটো ইতিমধ্যে
পাঠ পূৰ্ণগতিত চলিছে আৰু ইয়াৰ কেৱল ফিনিচিং টাচটো দিব আছে আৰু 2টা দিনৰ ভিতৰত সম্পূৰ্ণ প্ৰস্তুত হৈ উঠিব আৰু লক্ষ লক্ষ ভকত যে ইয়াত সমাগম হ'ব, আমাৰ শুভাকাংক্ষীসকল আহিব, ৰাইজৰ ইয়াত সমাগম হ'ব। সকলোৱে আমি ভাবোঁ যে ইয়াত যি ধৰণে সেৱা শুশ্ৰূষা পাব লাগে কোনো অসুবিধা তেখেতসকলে নাপায়। ইয়াত যিসকল প্ৰতিনিধি থাকিব, দৰ্শক থাকিব আৰু বিশিষ্ট পণ্ডিতসকল সৰ্বভাৰতৰ বিভিন্ন ক্ষেত্ৰৰ পৰা আহিব, সকলোৱে ইয়াত খুব সুন্দৰকৈ এখন সফল অধিৱেশন উপভোগ কৰিব পাৰিব। আৰু আদৰণি সমিতিয়ে জাতি, বৰ্ণ, ধৰ্ম, সম্প্ৰদায় নিৰ্বিশেষে সকলোৰে সহযোগত, এই মৰিগাঁওবাসী ৰাইজৰ, গোটেই জিলাৰবাসী ৰাইজৰ সহযোগত আদৰণি সমিতিৰ বৰিষ্ঠ নেতৃত্বত সম্পূৰ্ণ প্ৰস্তুতিৰ কাম পূৰ্ণগতিত চলিছে। আপোনাসকলে দেখিব যে আৰু বাকী আৰু 2টা দিনৰ পিছতে এই মৰিগাঁৱৰ আকাশ বতাহ একেবাৰে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থাকিব আৰু ইয়াত সমন্বয়ৰ বাৰ্তা গোটেই বাণী গোটেই বিশ্বত বিয়পি যাব আৰু অসমীয়া জাতিৰ গৰিমা, মহত্ব আৰু সম্ভ্ৰম গোটেই বিশ্ববাসীয়ে জানিবলৈ পাৰিব। আৰু যিবিলাক ইয়াত ইতিমধ্যে বিভিন্নজনক নিমন্ত্ৰণ কৰালৈ যিবিলাক বিভ্ৰান্তিৰ সৃষ্টি হৈছে অলপমান, এইবিলাক আমি কোনো চিন্তা কৰিবলগীয়া কথা নাই। ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধান এই সন্দৰ্ভত আমি পাতিম, কিন্তু পৰিলক্ষিত হৈছে যে যি সময়ত বিভিন্ন ধৰণৰ বিতৰ্ক হৈছে জাতি ধৰ্ম লৈ পেলাই, সেই সময়তে কিন্তু আমি ইয়াত পৰিলক্ষিত হৈছে, আমি ইয়াত যেতিয়া আহি পাইছোঁহি বিভিন্ন ধৰণৰ জাতি ধৰ্মৰ লোকে আহিছে ইয়াত তেওঁলোকে অংশগ্ৰহণ কৰা। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এইটোৱে বাণী আছিল যে আমি সমন্বয়ৰ বাৰ্তা তেওঁ বিৰাইছিলে, সাম্যমৈত্ৰী ভাতৃত্বৰ বাণী বিৰাইছিলে, প্ৰেমৰ বাণী বিৰাইছিলে। জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে পৰ্বত ভৈয়ামত বসবাস কৰি থকা বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাত সকলোৰে সমন্বয়িত এখন মহাজাতিৰ তেওঁ বুনিয়াদ ইয়াত নিৰ্মাণ কৰিছিলে। সেই আদৰ্শেৰে আমি আগবাঢ়ি আছোঁ। আমি সকলোৰে মাজত সমন্বয় বিচাৰোঁ, শান্তি বিচাৰোঁ, ঐক্য বিচাৰোঁ, সম্প্ৰীতি বিচাৰোঁ, আস্থা আৰু বিশ্বাস বিচাৰোঁ। আৰু অসমীয়া জাতি আচলতে মই কালিও কৈছোঁ, আজিও ক'ম, সদায় আমি বিশ্বাস কৰোঁ মনে প্ৰাণে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতীয় জীৱনৰ প্ৰাণ পুৰুষ। এই প্ৰাণ পুৰুষজনক যদি আমি আঁকোৱালি ৰাখোঁ, হৃদয়ত ৰাখোঁ, গোটেই সদৌ অসমীয়া জাতি, অসমত বসবাস কৰা খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লোকসকলে যেতিয়ালৈ মহাপুৰুষ গুৰুজনক আমি হৃদয়ত ৰাখিম, আঁকোৱালি ৰাখিম, অসমীয়া জাতি কোনো কালেই বিপদৰ সন্মুখীন নহয়। শংকৰদেৱৰ আদৰ্শেৰে আমি সমগ্ৰ অসমীয়া জাতি আমি একগোট হৈ থাকিব লাগিব। প্ৰধান সম্পাদক প্ৰফুল্ল বৰাদেও আমাৰ সৈতে আছে। হয় কৃষ্ণ, আয়োজন সন্দৰ্ভত কি ক'ব? আয়োজন সম্পৰ্কত ক'বলগীয়া মোৰ ভাষাই নাইকিয়া হৈছে। বাবুল বৰুৱাৰ নেতৃত্বত যিটো উৰুলি মুৰুলি পৰিৱেশ, সেই পৰিৱেশত সদায় আমি আনন্দ, আমি আশা ৰাখিছোঁ, আশাবাদী। এই অনুষ্ঠান কি আমাৰ যিটো 87 সংখ্যক যিটো অধিৱেশন আমাৰ হৈছে, তাততো আপোনালোকে দেখিছেই, তাতকৈ আৰু উন্নত পৰ্যায়ৰ অধিৱেশনতকৈ বহুত উন্নত হ'ব। নিশ্চয়কৈ ইতিমধ্যে পদাধিকাৰীদেৱে কৈছে যে জাতি ধৰ্মৰ সমন্বয়ৰ মিলনভূমিত পৰিণত হৈছে এই বৰঙাবাৰী পথাৰ। আমি পদাধিকাৰৰ সৈতে আয়োজক সমিতিৰ যি আদৰণি সমিতিৰ নেতৃত্বৰ সৈতে আমি কথা পাতিম, কিন্তু এই মুহূৰ্তত আমি জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণৰ যে প্ৰকৃততে একাকাৰ হৈ পৰিছে তাৰ উদাহৰণ দিবৰ বাবে এটা জিকিৰ পৰিৱেশন কৰিব স্থানীয় ইছলাম ধৰ্মাৱলম্বী লোকসকলে। মোর মনত ভিন পর নাই আল্লাহ, হিন্দু কি মুসলমান একে আল্লাহর ফরমান, মোর মনতে কেতি ভাব হে আল্লাহ, মোর মনতে কেতি ভাব, মোর মনত ভেদ ভাব নাই আল্লাহ, মোর মনত ভেদ ভাব নাই আল্লাহ, হিন্দু কি মুসলমান একে আল্লাহর ফরমান, মোর মনত একেতি ভাব হে আল্লাহ, মোর মনতে কেতি ভাব, হিন্দুকে জ্বলাব মুসলমান গাঢ়িব, হায়ো একে খনি জমিনৰ তল, হায়ো একে খনি জমিনৰ তল, এনু ঘৰ এৰিবা কিনু ঘৰে যাবা, হায়
হবা গৈনো একে তিলত হাই ঐ হবা গৈনো একে তিলত মোৰ মনত ভেদ ভাৱ নাই আল্লাহ মোৰ মনত ভিন পৰ নাই আল্লাহ হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান এটাই বিশিষ্ট বস্তু মই দেখাই গৈছোঁ এই মুহূৰ্তত দেখাই গৈছোঁ জিকিৰ পৰিৱেশন কৰি গৈছে আৰু এয়া শংকৰদেৱ সংঘৰ পদাধিকাৰে এই মুহূৰ্তত হাত চাপৰি বজাইছে গতিকে অসমখন যে শান্তি সম্প্ৰীতি কেনেকৈ প্ৰকৃততে একতাৰ ধ্বনি ইয়াত প্ৰকৃততে ধৰ্মৰ কোনো ভেদভাৱ নাই তাৰ এক উদাহৰণ ইয়াতকৈ উৎকৃষ্ট উদাহৰণ একো থাকিব নোৱাৰে জিকিৰ পৰিৱেশন কৰি গৈছে আৰু হাত চাপৰি বজাই গৈছে শংকৰদেৱ সংঘৰ পদাধিকাৰ মহোদয়ে দুয়োৰে জীৱনে বয় হাই ঐ দুয়োৰে জীৱনে বয় চাৰি মুঠি জীৱকে যিজনাই চলাইছে হাই ঐ সেইজনাৰ লৈলো শৰণ হাই ঐ সেইজনাৰ লৈলো শৰণ মোৰ মনত ভেদ ভাৱ নাই আল্লাহ মোৰ মনত ভিন পৰ নাই আল্লাহ হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান মোৰ মনত একেটি ভাৱ হে আল্লাহ মোৰ মনত একেটি ভাৱ হে আল্লাহ মোৰ মনত একেটি ভাৱ হে আল্লাহ মোৰ মনত একেটি ভাৱ প্ৰকৃততে বৰঙাবাৰী পথাৰৰ এই যি স্থান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন হ'বলগীয়া যি স্থান ইয়াৰ পৰাই প্ৰকৃততে একতাৰ যি বাণী সেই বাণী সমগ্ৰ ৰাজ্যখনলৈ সমগ্ৰ দেশখনলৈ যোৱা উচিত কিয়নো পুনৰবাৰ মই কৈছোঁ মই জিকিৰ পৰিৱেশন কৰি থকাৰ মাজতেই কৈছিলোঁ যে ইছলাম ধৰ্মাৱলম্বী লোকসকলে জিকিৰ পৰিৱেশন কৰি গৈছে আৰু সেই মুহূৰ্তত হাত চাপৰি বজাই গৈছে সংগত সহযোগ কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ সহিতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নেতৃত্বই গতিকে এইখন সমাজত প্ৰকৃততে যেতিয়া ধৰ্মৰ নামত বিভাজন কৰিবলৈ আহে তেনে শক্তিসমূহ কিন্তু বিগত সময়ছোৱাতো আমি থাকিব পৰা নাই আগন্তুক সময়ছোৱাত নাথাকিব আমি মহাপুৰুষ গুৰুজনাৰ আদৰ্শেৰে এটা প্ৰতিষ্ঠা অনুষ্ঠান আৰু গুৰুজনাৰ আদৰ্শ ধৰ্মীয় আদৰ্শ সামাজিক আদৰ্শ সাংস্কৃতিক আদৰ্শ আমি মনে প্ৰাণে গ্ৰহণ কৰি লৈছোঁ অসমীয়া জাতিয়ে গ্ৰহণ কৰা উচিত গুৰুজনাৰ এটা বাণী আছিল যে পৰৰ ধৰ্মক নিহিংসিবা কদাচিত ভূতক কৰিবা দায়া সকলোঞ্চিত মহাপুৰুষ গুৰুজনাৰ বাণী বা প্ৰেম কেৱল গোটেই সদৌ মানৱ জাতিৰ কাৰণে যোৱা নাছিল তেওঁ এইটো সম্প্ৰসাৰিত হৈ জীৱ জগতলৈ গৈছিল প্ৰকৃতি জগতলৈ গৈছিল বিশ্ব জগতলৈ গৈছিল গতিকে এই প্ৰেম আৰু মহাপুৰুষ গুৰুজনাই সদায় যিবিলাক বাণী দিছে এই বাণীবিলাক কেৱল অসমীয়া সমাজৰ কাৰণে নহয় সদৌ মানৱ জাতিৰ কাৰণে উবানৰলৈকে বুলি তেখেতে সম্বোধন কৰি এই বৰদোৱাৰ মাটিত থিয় হৈ গোটেই বিশ্ববাসীক আহ্বান জনাইছিল গতিকে আজি আমাৰ খিলঞ্জীয়া যিবিলাক জাতি জনগোষ্ঠীয় মানুহ সেইবিলাক আপোন মানুহ আমাৰ আৰু তেওঁলোকক আমি বিশ্বাসত ল'ব লাগিব তেওঁলোকৰ প্ৰতি আমি সন্মান প্ৰদৰ্শন কৰিব লাগিব আৰু মোৰ দৃষ্টিত মই ভাবোঁ যে এজন সঁচা অৰ্থত যদি এজন হিন্দু মানুহ তথাকথিত হিন্দু বুলি কৈছে ভক্তি ধৰ্মৰ মানুহ সনাতনপন্থী বৈদিক সনাতন ধৰ্মৰ মানুহ যদি সঁচা অৰ্থত সেই বৈদিক সনাতন ধৰ্মৰ মানুহ এজন সঁচা অৰ্থত এখন খ্ৰীষ্টান মানুহ ধৰ্মীয় মানুহ এজন সঁচা অৰ্থত এজন ইছলামপন্থী মানুহৰ মাজত কোনো প্ৰভেদ নাই কাৰণ কিয় চাব যে হিন্দু ধৰ্মৰ মূল তত্ত্ব হ'ল সত্য খ্ৰীষ্ট ধৰ্মৰ মূল তত্ত্ব হ'ল প্ৰেম আৰু ইছলাম ধৰ্মৰ মূল তত্ত্ব হ'ল শান্তি এই সত্য প্ৰেম আৰু শান্তিৰ মাজত কোনো পাৰ্থক্য থাকিব নোৱাৰে গতিকে এইটো ধৰ্ম এইটোৱেই মানৱ ধৰ্ম সত্য শান্তি আৰু প্ৰেমৰ অনন্য বাৰ্তা বিলাই শ্ৰীমন্ত শংকৰদেৱে যেনেকৈ সমগ্ৰ সমাজখনক একত্ৰিত কৰি ৰাখিছিল ঠিক তেনেধৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নেতৃত্বত সমগ্ৰ অসম সমাজ একত্ৰিত হৈ থাকিব লাগিব মই বাবুল বৰাদেৱৰ ওচৰলৈ যাম এই মুহূৰ্তত আদৰণি সমিতিৰ সম্পাদক মৰিগাঁৱৰ যি অষ্টাশী সংখ্যক অধিৱেশন বৃহৎ পথাৰত আয়োজন কৰা হৈছে এই মুহূৰ্তত নিশা আমি এই বিশাল পৰিসৰ আমি দেখুৱাব নোৱাৰিম শেষ পৰশ দিয়াত ব্যস্ত হৈ আছে হাজাৰ হাজাৰ কৰ্মী ইয়াত এই মুহূৰ্ততো কাম কৰি আছে হেলিপেড নিৰ্মাণ কৰি থকা হৈছে ইতিমধ্যে আমি দেখুৱাইছোঁ সন্মুখতে আছে মূল যি তোৰণ সেই তোৰণৰ কামো চলি আছে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব পুনৰ আমি নামৰ মাজলৈ আহিম এই মুহূৰ্তত বাবুল বৰাদেৱ আছে আদৰণি সমিতিৰ
প্ৰধান সম্পাদক কি ক'ব আৰু আয়োজনৰ সন্দৰ্ভত? নিশ্চিতভাৱে আমি য'ত থিয় হৈ আছোঁ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সমন্বয় ক্ষেত্ৰ আৰু প্ৰকৃতাৰ্থত এই সমন্বয় বাৰ্তা ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষ পৃথিৱীলৈ বিয়পি পৰিছে আপোনালোকৰ জৰিয়তে। আৰু আজি এই পৰিৱেশত আমি এটাই আহ্বান যে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজৰ সমিল মিলেৰে যিখন অধিৱেশন বৃহত্তৰ সৰ্ববৃহৎ অনুষ্ঠান আমি ইয়াত অনুষ্ঠিত কৰিবলৈ আহিছোঁ। আপোনালোকে দেখিব ইয়াত 3000 বিঘা মাটি সামৰি আছে ভূখণ্ড আৰু ইয়াত 6.23 বৰ্গ কিলোমিটাৰ যোৱা এই গোটেই অঞ্চলটো ইতিমধ্যে নিৰ্মাণ কাৰ্য চলি আছে আৰু ভকতৰ হাতৰ পৰশত গোটেই অনুষ্ঠানটোত জাকত জিলিকাকৈ এটা সুশোভিত ৰূপ পাবলৈ গৈ আছে। মাজত মাত্ৰ 3টা দিনৰ পাছত এখন দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হ'ব আৰু আমি আশাবাদী যে সমগ্ৰ অসমবাসী ৰাইজে এনে এটা অনুষ্ঠানত অৱগাহন কৰিবৰ কাৰণে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে আৰু মৰিগাঁওবাসী ৰাইজো ধন্য হ'ব। আজিৰ পৰা 20 বছৰ পূৰ্বে 1999 চনত পোনপ্ৰথমবাৰ কাৰণে সৰু জিলা মৰিগাঁওখনে এই অধিৱেশন পাতি এটা কৃতিত্বৰ গৰাকী হ'বলৈ সক্ষম হৈছিল আৰু সোণালী আখৰে ইতিহাসত লিখা হৈ আছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ইতিহাসত। আৰু দ্বিতীয়বাৰ কাৰণে মৰিগাঁওবাসী ৰাইজ সৌভাগ্যৱান আৰু আমি সৌভাগ্যৱান যে এইখন আপোনাৰ য'ত থিয় হৈছোঁ এই কাষত নিকটৱৰ্তী ৰাইজৰ যিটো উল্লাস আৰু উদ্দীপনা, তেওঁলোকৰ মৰম আৰু স্নেহ আৰু আন্তৰিকতা যদি আপোনাৰ নেদেখে, এই মাটিবিলাক দৰাদৰকৈ ফালিছোঁ, কাটিছোঁ, ওখ কৰিছোঁ, চাপৰ কৰিছোঁ, খাল খান্দিছোঁ, পুখুৰী খান্দিছোঁ, লেট্ৰিন বাথৰুম নিৰ্মাণ কৰিছোঁ, কিন্তু তেখেতসকলৰ আন্তৰিকতা যদি যিসকলে অনুভৱ কৰা নাই তেখেতসকলে আহি দেখিব যে তেখেতসকলে উদাৰ দৃষ্টিভংগীৰে আমাৰ লগত দিনে ৰাতিয়ে সহযোগ কৰিছে। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে এইখন বৃহত্তৰ অসমীয়া সমাজ গঠন, বৃহত্তৰ ভাৰতীয় সমাজ গঠনৰ যি পৰিকল্পনা, পাহাৰ ভৈয়ামৰ সকলো লোকেৰে ইয়াত লোকাৰণ্য হৈ পৰিব। আৰু সেই আমি আশাবাদী যে আমি বহুত ৰাজনৈতিকভাৱে ভাগ হ'ব পাৰোঁ, কিন্তু সাংস্কৃতিকভাৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই পাহাৰে ভৈয়ামে ইয়ালৈ যদি মিচিঙৰ পৰা আৰম্ভ কৰি যদি নংকে, চিংফু, নিচি, মাৰাং জনগোষ্ঠীৰ লোক আহে, আচৰিত হ'বলগীয়া একো নাই, কাৰণ তেখেতসকল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী। ইয়াত যদি চাহ বনোৱা লোকসকলে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে, ইয়াত যদি আমাৰ পুথিমাৰীৰ পৰা অহা, চিৰাং ডিষ্ট্ৰিক্টৰ পৰা অহা বড়োসকলে অংশগ্ৰহণ কৰে, ইয়াত যদি ধুবুৰীৰ পৰা অহা, দেৱীতোলৰ পৰা অহা ৰাভাসকলে অংশগ্ৰহণ কৰে, ইয়াত যদি ঘূনাসুঁতিৰ পৰা অহা আৰু বোকাখাটৰ পৰা আহে এইসকল লোকে যদি ইয়াত অংশগ্ৰহণ কৰে, আপোনালোকে ভাবি লওক তেখেতসকলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পতাকাৰ তলত একত্ৰিত হৈ আছে। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে তেখেতসকল আমাৰ অধিকাৰীদেৱেও কৈছে যে শান্তি সত্য আৰু সমন্বয়ৰ বাণীৰে যেনেকৈ গুৰুজনাই সমগ্ৰ সমাজক একত্ৰিত কৰিবলৈ চেষ্টা কৰিছিল তেনেধৰণৰ হ'ব। পুনৰ আহিম আপোনাৰ ওচৰলৈ। এটা আমি এতিয়া যাব বিচাৰিছোঁ পুনৰ হৰিনামৰ মাজলৈ।
এনেদৰেই প্ৰকৃততে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে দেখিবলৈ পোৱা গৈছে মৰিগাঁও শ্ৰীমন্ত শংকৰ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলী আৰু আমি এই যি হৰিনামৰ ধ্বনি আমি দেখুৱাই যাম ইয়াত বিভিন্ন ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰিব আৰু প্ৰতি নিশাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীত এনেধৰণৰ সাংস্কৃতিক অনুষ্ঠানেৰে মুখৰিত হৈ পৰিব আমি এই অনুষ্ঠানৰ মাজত এই মুহূৰ্তত লৈ লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি 6 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও অধিৱেশন আৰু ইতিমধ্যেই আমি দেখুৱাইছোঁ যে উদুলি মুদুলি হৈ পৰিছে উখল মাখল হৈ পৰিছে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ কিন্তু প্ৰধানমন্ত্ৰীৰ আগমনক লৈ অহা নোহাক লৈ পেলাই এটা কিছু বিতৰ্কৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যজুৰি সেই সন্দৰ্ভত আমাক জনাব পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই কি জনাব প্ৰধানমন্ত্ৰীৰ আগমনক লৈ পেলাই কিছু বিতৰ্কৰ হৈছে সমগ্ৰ ৰাজ্যজুৰি কি ক'ব এই ক্ষেত্ৰত কৃষ্ণশংকৰ আৰু এই সম্পৰ্কে আমাৰো দৃষ্টিগোচৰ হৈছে বিভিন্ন প্ৰিণ্ট মিডিয়াই হওক বা ইলেক্ট্ৰনিক মিডিয়াই হওক কেইদিনমানৰ পৰা এই এটা বাতৰিয়ে এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিছে আমাৰ সংঘৰ ভকতসকলৰ মাজতো কৰিছে ঘৰত অসমবাসী ৰাইজৰ মাজত কৰিছে এই সম্পৰ্কে আমি ৰাইজক সকলোকে স্পষ্টভাৱে জনাব বিচাৰিছোঁ যে আমাৰ মূল কাৰ্যনিৰ্বাহৰ সিদ্ধান্তমূৰে এই যোৱা বছৰটোত মানে 18ৰ আমাৰ 28 ফেব্ৰুৱাৰী তাৰিখেই আমি প্ৰধানমন্ত্ৰী মহোদয়ক আমাৰ এইখন অভিনয় সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা এই সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া 6, 7, 8, 9 ফেব্ৰুৱাৰী 2019 তাৰে 7 তাৰিখে মুকলি সভাত সন্মানীয় মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবৰ কাৰণে সন্মতি বিচাৰি আমি এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ আজি প্ৰায় এবছৰ সময় হয় 6 ফেব্ৰুৱাৰী আকৌ পাই আহি গতিকে এই এবছৰে আমাৰ কোনো ধৰণৰ সঁহাৰি আমি নাপালোঁ কোনো সন্মতি পত্ৰ পোৱা নাই প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰাই হওক বা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাই হওক বা অসম চৰকাৰৰ ফালৰ পৰাই হওক এই মুহূৰ্তলৈকে আমি কোনো ধৰণৰ আচলতে মেছেজ পোৱা নাই কোনো সঁহাৰি পোৱা নাই গতিকে আমি আজিৰ পৰা এমাহ পূৰ্বেই যোৱা মানে 6 জানুৱাৰী নেকি বা 6 জানুৱাৰী তাৰিখে আমাৰ চিঠি আমি মানে উলিয়াই দিলোঁ আমাৰ যিখন নিমন্ত্ৰণী পত্ৰ হয় আমাৰ সম্পূৰ্ণকৈ আমাৰ প্ৰগ্ৰেমবিলাক ফিক্স কৰি তেখেতৰ পৰা কোনো যিহেতু অংশগ্ৰহণ কৰিবলৈ আমি মুখ্য অতিথিভাৱে সন্মতি বিচাৰিছিলোঁ কনচেণ্ট বিচাৰিছিলোঁ নাপালে আমি তেখেতৰ নাম এতিয়ালৈ যিহেতু কোনো সঁহাৰি পোৱা নাই আমি কোনো বাৰ্তা পোৱা নাই কোনো ফালৰ পৰা একো বাৰ্তা পোৱা নাই গতিকে সেইটো কথা আমি নাজানোৱে আৰু তেখেতক আমি নিমন্ত্ৰণ কৰিব নোৱাৰোঁ মাতিব নোৱাৰোঁ মানে সন্মতি নাথাকে আমি প্ৰধানমন্ত্ৰীৰ নাম চপাব নোৱাৰোঁ সেই হিচাপে আমাৰ কাৰ্যসূচী ইতিমধ্যে পাব্লিছ হৈ গৈছে আমাৰ অধিৱেশন সেইমতেই হ'ব কাৰ্যসূচী প্ৰধানমন্ত্ৰীটো নাম নাই আপোনালোকে দেখিছে কাৰণ সন্মতি নহ'লে এখন এগৰাকী প্ৰধানমন্ত্ৰীৰ নাম আমাৰ এইটো অনুষ্ঠানে সৰ্ববৃহৎ অনুষ্ঠান এটা আমি কৰিবই নোৱাৰোঁ আমাক এলাউ নকৰিব গতিকে আমি সেইটো কৰা নাই গতিকে এতিয়ালৈ যিহেতু কোনো আমি নাভাবোঁ যে তেখেত মানে তেনেকৈ কোনো আমাক কোনো ইনফৰমেশ্যন নিদিয়াকৈ তেখেত আহিব বুলি আমি এইটো কল্পনাই কৰা নাই কিন্তু দেখিবলৈ পোৱা গৈছে যে যি হেলিপেড নিৰ্মাণ কৰিছে মূল মঞ্চৰ পৰা কিছু দূৰত তাৰ পৰা কিন্তু একদম পৰা মূল মঞ্চলৈকে যেনেকৈ ৰাস্তা বনোৱা হৈছে প্ৰশাসনৰ ফালৰ পৰা গতিকে প্ৰশাসন কিন্তু কিছু প্ৰকাৰ সাজু হৈ থকা যেন পৰিলক্ষিত প্ৰশাসন সাজু হৈ থাকিছে যদিও কোনো প্ৰশাসনৰ ফালৰ পৰা আমাৰ ডিচিৰ ফালৰ পৰাই হওক কোনো চৰকাৰৰ পক্ষৰ পৰা এই সম্পৰ্কে আমি অৱগত নাই আমিতো VIPবিলাকক নিমন্ত্ৰণ কৰিছোঁ আমি গভৰ্ণৰক মাতিছোঁ মুখ্যমন্ত্ৰীক মাতিছোঁ যিসকলক আমি নাম ইতিমধ্যে ছপা হৈ গৈছে কাৰ কাৰণে এলিভেট কৰিছে আমি সেইটো কথা নাজানিম গতিকে এটা বিষয় আমি পদাধিকাৰৰ পৰা আমি জানিব বিচাৰিম যে শেহতীয়াকৈ সমগ্ৰ ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হোৱা মূল বিষয়টোৱেই হৈছে বিধেয়কখন নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত কি মতে এই সম্পৰ্কত আমাৰ মত অভিমত স্পষ্ট আচলতে এটা জাতিৰ ভিত্তিত মানে ধৰ্মৰ ভিত্তিত জাতিৰ ভিত্তিত নহয় ধৰ্মৰ ভিত্তিত নাগৰিকত্ব সংশোধন কৰিব নোৱাৰে আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই ইতিমধ্যে আমাৰ বক্তব্য আমি দিছোঁ আমি চৰকাৰৰ ওচৰতো দিছোঁ আমি মেমৰেণ্ডাম দিছোঁ আৰু তীব্ৰভাৱে আমি বিৰোধিতা কৰিছোঁ ভাৰতবৰ্ষৰ যিখন আমি সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ যিখন আমাৰ সংবিধান আমি ভাৰতবৰ্ষৰ জনগণে আমি গ্ৰহণ কৰি লৈছোঁ সেই তাৰ মৌলিক গাঁথনিতে আঘাত হানিব গতিকে ধৰ্মৰ ভিত্তিত কোনো লোকক আমাৰ ইয়াত নাগৰিকত্ব প্ৰদান কৰাৰ সম্পূৰ্ণ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ বিৰোধী আৰু আমি অসমীয়া মানুহ হয় অসমৰ জাতি ভাষা গোষ্ঠী আমাৰ অস্তিত্বৰ কাৰণে আমি যে অচেতন এই কথা নহ'ব গতিকে আমি এই সম্পৰ্কে সচেতন আৰু ভাৰতবৰ্ষৰ মৌলিক
আমাৰ সাংবিধানিক গাঁথনিত যিহেতু আঘাত আনিব ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আমাৰ পদ্ধতিৰে আমি আমাৰ ইয়াৰ বিৰোধিতা আমি কৰিয়ে যাম। ধন্যবাদ। নিশ্চয়কৈ লাখ লাখ লোকৰ সমাগম হ'ব আৰু ইতিমধ্যে পদাধিকাৰীয়ে স্পষ্ট কৰি দিছে যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি স্থিতি সেই স্থিতি অব্যাহত থাকিব। অৱশ্যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই মুহূৰ্তলৈকে মাজত যিহেতু 2টা দিন আছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কোনো ধৰণে যোগাযোগ কৰা নাই, যাৰ বাবে তেনেধৰণৰ কোনো তথ্য শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হাতত নাই বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে। ইতিমধ্যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ কথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে আৰু প্ৰধানমন্ত্ৰীৰ আগমনৰ ক্ষেত্ৰত তেওঁলোকে কৈছে যে প্ৰধানমন্ত্ৰীৰ আগমনৰ সন্দৰ্ভত কোনো তথ্য এই মুহূৰ্তলৈকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হাতত নাই। আমি মৰিগাঁৱৰ বিভিন্ন দল সংগঠনৰ নেতৃত্ব আমাৰ সৈতে উপস্থিত আছে, তেওঁলোকৰ সৈতে আমি অধিৱেশনৰ প্ৰস্তুতি তথা বিধেয়কখনৰ সন্দৰ্ভত আলোচনা কৰিম। কি ক'ব, বিধেয়কৰ ক্ষেত্ৰত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে, বিৰোধিতা হৈছে, এই ক্ষেত্ৰত কি কয়? নাগৰিকত্ব সংশোধনৰ বিধেয়কৰ আমি অষ্টাদশ সংঘৰ আজি সময়ত শ্ৰীমন্ত সংঘৰ আজি মৰিগাঁৱত যিটো অধিৱেশন অষ্টাদশ সংঘৰ অধিৱেশনত আমি সমূহ ভক্ত প্ৰাণ প্ৰভুক আমি প্ৰণাম কৰি কৈছোঁ, ইয়াত আমাক কোনো আপত্তি নাই, ইয়াত নাগৰিক সংশোধনৰ কথাষাৰে আহি নপৰে। কথাটো হৈছে কি, যিহেতুকে অসমৰ ৰাইজে নাগৰিকত্ব সংশোধনৰ কথাটো স্পষ্টভাৱে কৈছে যে আমাৰ বিধেয়কখন নাগৰিকত্ব 2014 চনৰ বিধেয়কখন বাতিল হ'ব লাগে সম্পূৰ্ণভাৱে। দল সংগঠন গোটেই অসমৰ ৰাইজে বিচাৰিছে, কোনোবাই এজিবি কথা বা বিজেপি কথা আহি নপৰে। দল সংগঠনে গোটেইখিনি বিচাৰিছে যে ইয়াত নাগৰিকত্ব সংশোধন কৰোঁতে কোনো পধ্যে ইয়াত নহ'ব, অসমৰ বাতিল হ'ব লাগে। কি ক'ব আপুনি এই ক্ষেত্ৰত? চাওক, আজি আমি যিটো কাৰ্যসূচী ইয়াতে আপোনালোকে আহিছে, এইটো এটা একদম সম্পূৰ্ণ বেলেগ কাৰ্যসূচী। আমি সম্পূৰ্ণ আধ্যাত্মিক এখন স্থলীত আমি উপস্থিত হৈছোঁ। আমাৰ ইয়াত আমি চবেই, ইয়াত কোনো ধৰ্ম বিশেষ কথা নাই, সকলো আমি এক। আমি সকলোৱে আজি শ্ৰীমন্ত শংকৰদেৱৰ এই 88 সংখ্যক অধিৱেশনৰ প্ৰাতঃক্ৰমত আমি আগমুহূৰ্তত ইয়াত উপস্থিত হৈছোঁ। আচলতে মই সদৌ অসম গৰিয়ামূৰীয়া দেখি জাতীয় পৰিষদ মই জিলা কমিটিৰ ফালৰ পৰা কৈছোঁ, মই সভাপতি জিলা কমিটিৰ, যিহেতু আমি আছোঁ সহ 30টা সংগঠনে এই বিধেয়কখন আমি ইতিমধ্যে বিৰোধিতা কৰিয়ে আছোঁ। আজি 2-3 হ'ল বিৰোধিতা কৰি আছোঁ। সেই বস্তুটো আজি আমি বহুত বিশেষভাৱে ইয়াত ক'ব নিবিচাৰোঁ, যিহেতু সমূহ ৰাইজে জানে, অসমৰ অসমীয়া সম্পূৰ্ণ অসমীয়া জানে। তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছে। কৰ্মচাৰী পৰিষদে বিৰোধ কৰি আছে, কিন্তু আপুনি বাৰে বাৰে কৈ আছে যে এখন বৰঙাবাৰী পথাৰ, আমি বৰঙাবাৰীৰ বাসিন্দা আৰু বৰঙাবাৰীৰ বাসিন্দা হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ এই ঠাইত ইমান এখন ডাঙৰ এটা আয়োজন হৈছে আৰু প্ৰধানমন্ত্ৰীগৰাকী আমাৰ চোতাললৈ আহিব। চোতালত অহাৰ কথাটো আমাৰ গাঁওবাসীৰ কাৰণে এটা বৰ ডাঙৰ কথা হৈ আছে। কিন্তু মই ভাবোঁ যে এই বিষয় সন্দৰ্ভত এটা আলোচনাৰ মাধ্যমেৰে দুয়োপক্ষই এটা আলোচনা কৰিব লাগে, অসম চৰকাৰে আলোচনা কৰিব লাগে, সংগঠনসমূহে। আমি নিজে শংকৰদেৱ সংঘৰ সৈতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এবছৰ পূৰ্বে যোগাযোগ কৰিছিল, কিন্তু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কোনো ৰিপ্লাই নিদিয়াৰ কাৰণেহে তেওঁলোকে যি নিমন্ত্ৰণী পত্ৰ তাত নাম অন্তৰ্ভুক্ত নকৰিলে বুলি কৈছে। তেওঁলোকে নাম অন্তৰ্ভুক্ত কৰা নাই বা আজিৰ তাৰিখত মানে এইটো স্পষ্টও নহয় তেখেত আহিব বুলি। নিশ্চয় কিবা ক'ব বিধেয়কৰ সন্দৰ্ভত? আমি ইয়াৰে লোকেল যিটো স্থানীয় নাগৰিক, গতিকে আমাৰ ইয়ালৈ সকলোকে আমি আদৰণি জনাবলৈ সাজু হৈ আছোঁ। প্ৰধানমন্ত্ৰীয়ে হওক, মুখ্যমন্ত্ৰীয়ে হওক বা যিমান লাখ লাখ ভকত হওক, আমাৰ কথা হ'ল আদৰণি জনাব লাগে আৰু ইয়াতে সকলো আমি পূৰ্ণ সহযোগিতা কৰিব লাগে। মই আন কিছু একাংশৰ ওচৰলৈ গৈছোঁ, স্থানীয় ভাৰতীয় জনতা পাৰ্টীৰ কি কয় বিধেয়কৰ সন্দৰ্ভত? বিশেষকৈ এইটো জয়গুৰু শংকৰ ধৰ্মীয় মানে অনুষ্ঠান, ইয়াত এই বিষয়ে মই একো মন্তব্য নিদিওঁ। তেখেতে ভাৰতৰ প্ৰধানমন্ত্ৰী হয়, তেখেতে ইয়ালৈ আহিছে, আমাৰ মৰিগাঁওবাসীৰ কাৰণে গৌৰৱৰ বিষয়, তাকে আমি ৱেলকাম জনাব লাগে। বাকী এই বিষয়ত কিন্তু প্ৰধানমন্ত্ৰী অহা নহয় এতিয়াও নিশ্চিত হোৱা নাই। নিশ্চিত হোৱা নাই বুলি কৈছে ঠিকেই, কিন্তু আমি ঘুনুকঘানাকৈ গম পাইছোঁ যে আহিব, কাৰণ নিউজে আপোনালোকৰ নিউজতে পাইছোঁ মই 9 তাৰিখে আহিব বুলি। যদি আপোনালোকে যে গমেই নাপায় কেনেকৈ দিলে আপোনালোকে? কিন্তু প্ৰধানমন্ত্ৰী এতিয়া ইতিমধ্যে শংকৰদেৱ সংঘৰ নেতৃত্বই কৈছে, পদাধিকাৰীয়ে কৈছে যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা কোনো ধৰণৰ যোগাযোগ কৰা নাই, প্ৰধানমন্ত্ৰী ইয়ালৈ নাহে বুলি স্পষ্টভাৱে তেখেতে উল্লেখ কৰিছে। আমি শংকৰদেৱ সংঘৰ অধিৱেশনৰ আয়োজন সন্দৰ্ভত পুনৰ আমি আলোচনাৰ বাবে গৈছোঁ। ইয়াৰ আয়োজন সন্দৰ্ভত কি ক'ব? কৃষ্ণ জয়গুৰু শংকৰ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 88 সংখ্যক অধিৱেশন থলীৰ পৰা সমগ্ৰ ৰাইজলৈকে আমি সেৱা জনাইছোঁ। আচলতে 2015 চনৰ পৰাই মৰিগাঁও জিলাত প্ৰস্তুতি সমিতি, পৰৱৰ্তী পৰ্যায়ত 2018 বৰ্ষৰ পহিলাতে মাজভাগত আদৰণি সমিতি গঠন কৰি অসমৰ ৰাইজক, বিশ্বৰ নাগৰিকক গুৰুজনাৰ আদৰ্শ প্ৰকৃতাৰ্থত প্ৰতিষ্ঠা কৰিবৰ কাৰণে শংকৰদেৱ সংঘই যি আয়োজন কৰি আহিছে তাৰ এয়া বাস্তৱ ৰূপ আপোনালোকে দেখিবলৈ পাইছে। মাজত মাত্ৰ 2টা দিন, 6 ফেব্ৰুৱাৰীৰ পৰা ইয়াতে বিশাল এই অনুষ্ঠানত আপোনালোকে দেখিবলৈ পাব। ইয়াতে বিশাল ভোজনালয়, মূল মঞ্চ, 300 অসমৰ লক্ষ লক্ষ ভকত থাকিব পৰাকৈ 300কৈ শিবিৰ, আৰু জানি সুখী হ'ব কেৱল অসমৰ সীমাৰ ভিতৰতে নহয়, দিল্লীৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাথমিকৰ ভকতসকল ইয়ালৈকে আহিব, অৰুণাচলৰ পৰা আহিব, মেঘালয়ৰ পৰা আহিব, কামেং জিলাৰ পৰা আহিব, কোচবিহাৰৰ পৰা আহিব, তাৰোপৰি অসমৰ 4 সীমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকক একত্ৰিত কৰি
শ্ৰীমন্ত শংকৰদেৱ সংঘই তেখেতসকলৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি আদৰ্শ তাক হাতে কামে কৰাৰ প্ৰৱণতা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই সমন্বয়থলী আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াৰ পৰা সমগ্ৰ অসমবাসী ৰাইজলৈকে সেৱা জনাইছোঁ অনুষ্ঠানটিলৈকে আদৰণি জনাইছোঁ সকলোকে আমি আমন্ত্ৰণ সেৱা বাহিনীৰ কোনোবা আছে নেকি ইয়াত সেৱা বাহিনীৰ কোনোবা হয় কৃষ্ণ জয় গুৰু শংকৰ বহুত ভাল লাগিছে আমাৰ ইয়াতে নিজৰ জেগাত নিজৰ মাটিত যিটো অধিৱেশন হ'বলৈ আহিছে বহুত সুখী হৈছোঁ আমি কাৰণ আগতে আমি পোৱা নাই তেনেকুৱা অধিৱেশন এইবাৰ প্ৰথম পাইছোঁ আমাৰ জিলাত বহুত ভাল লাগিছে আমি আছোঁ 25 তাৰিখৰ পৰা ডিচেম্বৰৰ 25 তাৰিখৰ পৰা আমি ইয়াতে কেম্প বান্ধি আছোঁ জানিব পাৰিছোঁ যে ইয়াত যিসকল ভক্ত বৈষ্ণৱ আহিব তেওঁলোকক আতিথ্যৰ বাবে লক্ষাধিক লাড়ু পিঠা বনোৱা হৈছে কোনোবা আছে নেকি প্ৰস্তুত কৰাসকলৰ হয় মই কালি বনাইছোঁ আমি পশ্চিম আঞ্চলিক শাখাৰ পৰা আমি তিল পিঠা লাড়ু বনাইছোঁ আমি ইয়াত দিম হাজাৰ হাজাৰ ভকতক আমি মানে অতিথিৰ কাৰণে আমি আগবঢ়াই নিম সেৱা আৰু হয় কি ক'ব আমি 20 লাখ লাড়ু পিঠা ইতিমধ্যে তৈয়াৰ কৰিছোঁ 20 লাখ লাড়ু পিঠা কিমান দিন লাগিছে বনাই আছে মানে এতিয়া ঘৰত বনাই আছে বিভিন্ন অঞ্চল 17খন আঞ্চলিক আছে আমাৰ মৰিগাঁও জিলা শাখাত 17খন আঞ্চলিকত লাড়ু পিঠা বনাই আছে বৰ্তমান মোৰ গৃহত 15জনী আয়া পিঠা বনাই আছে গতিকে আমি ভকতক শুশ্ৰূষা কৰিম বুলি 20 লাখ লাড়ু পিঠা বনোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু আমি 5000 গামোচা ব্যৱস্থা কৰিছোঁ ভকতক আদৰিবৰ কাৰণে 5000 গামোচাৰ আমাৰ এতিয়া 250মান গামোচা আহিবলৈ বাকী আছে সম্পূৰ্ণ আহিছে আমাৰ আমি 20 লাখ লাড়ু পিঠা বনাবৰ কাৰণে আপোনালোকে কিমান দিনৰ পৰা প্ৰস্তুতি কৰিছিলে আমাৰ হ'ল মানে আজি 10-15 দিনৰ আগতে মানে বনোৱা হৈ আছে মানে বনাই আছে আপোনালোকে বনাই আছোঁ হয় নিশ্চয়কৈ সেইটো এটা উল্লেখ কৰিবলগীয়া কথা কিয়নো 20 লাখ লাড়ু পিঠা প্ৰস্তুত কৰিছে আৰু 5000 থলুৱা গামোচা ইয়াৰ যিসকল মৰিগাঁও জিলাৰ শিপিনীসকলে ইয়াত প্ৰস্তুত কৰিছে গতিকে সেই ক্ষেত্ৰতো এটা শংকৰদেৱ সংঘৰ অধিৱেশন অত্যন্ত গুৰুত্বপূৰ্ণ আমি অনুষ্ঠান আগবঢ়াই লৈ যাম ইয়াৰ পিছতে কিছু সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব কিন্তু এই মুহূৰ্তত পুনৰ লৈ লৈছোঁ এটি চৌ বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 88 সংখ্যক অধিৱেশনথলী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰলৈ পুনৰ এটি বিয়া নামেৰে আমি আমাৰ এই অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ প্ৰয়োগ কৰিব পাৰে কৃষ্ণ আইসকল সকলোৱে উলি দিব দিয়ক কৃষ্ণ উলি আইসকলে ইয়াত বিয়ানাম পৰিৱেশন কৰিলে আৰু এনেধৰণে প্ৰকৃততে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ থাকিব তিৱা ছাত্ৰ সন্থাৰ নেতৃত্ব আছে তিৱা ছাত্ৰ
ক্ষমা কৰিব কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নেতৃত্ব অধিৱেশন অনুষ্ঠিত হ'ব 6 তাৰিখৰ পৰা কি ক'ব অধিৱেশনৰ সন্দৰ্ভত আমি মৰিগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই অধিৱেশন প্ৰস্তুতিৰ কাৰণে আমি যিমানখিনিহঁত আমি শ্ৰমদান কৰিব লাগে যিমানখিনিহঁত সহায় কৰিব লাগে আমি সাজু আছোঁ আৰু কৰি আছোঁ আৰু আহি থকা আমাৰ ভক্তমান ৰাইজক আমি আদৰণি জনাইছোঁ উষ্মাৰণি জনাইছোঁ আৰু এই চেগতে আমি অসম তথা ভাৰতবৰ্ষৰ সকলো ভক্তমান ৰাইজক মৰিগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেখেতসকলক যিমানখিনিহঁত আমি আপ্যায়ন কৰিব পাৰোঁ তেওঁলোকক আমি হেৰি কৰিব পাৰোঁ আমি বিধেয়কৰ বিৰোধিতা কৰি আহিছে 100% সত্য কথা আৰু আমি সদায় সেই পক্ষত আছোঁ নিশ্চয়কৈ বিধেয়কৰ বিৰোধিতা কৰি যাব কিন্তু প্ৰধানমন্ত্ৰী যদি কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহে এই ক্ষেত্ৰত মৰিগাঁও জিলাৰ বাসী হিচাপে আমি প্ৰধানমন্ত্ৰী আহিলে আমি বিৰোধাচৰণ নকৰোঁ কিন্তু বিধেয়কৰ ওপৰত আমি বিৰোধে আছোঁ কিয়নো মৰিগাঁওবাসী হিচাপে আমি এজন প্ৰধানমন্ত্ৰী ইয়ালৈ আহিব সেই প্ৰধানমন্ত্ৰী আসনখনত যোনেই নাথাকক কিন্তু এজন প্ৰধানমন্ত্ৰী আহিব আমাৰ মৰিগাঁও জিলাত পোনপ্ৰথমবাৰৰ বাবে তাৰ কাৰণে আমি নিশ্চয়কৈ প্ৰধানমন্ত্ৰীক আদৰিবৰ বাবে সাজু মৰিগাঁও জিলাবাসী বিধেয়কৰ বিৰুদ্ধে অব্যাহত থাকিব পাৰে কিন্তু প্ৰধানমন্ত্ৰীক আদৰিবৰ বাবে মৰিগাঁও জিলাবাসী সম্পূৰ্ণৰূপে সাজু এই মুহূৰ্তত মহচিনা ছিদ্দিকীয়ে পৰিৱেশন কৰিব এটি গোৱালপৰীয়া লোকগীত বন্ধু প্রাণের বন্ধু রে একবার গোয়াল পাড়ার আসিয়া তুই আমার জাগা বেরিয়া যাই রে একবার মনের কথা শুনিয়া যাই রে ও বন্ধু প্রাণের বন্ধু রে একবার গোয়াল পাড়ার আসিয়া তুই আমার জাগা বেরিয়া যাই রে একবার মনের কথা শুনিয়া যাই রে একবার মনের কথা শুনিয়া যাই রে গোয়াল পাড়ার খাতি দই ঘরত আসে চিকন হই গোয়াল পাড়ার খাতি দই ঘরত আসে চিকন হই শিকার পালা বর মজা রে আসে ঘরের বাগানের প্রাণের বন্ধু দেখিয়া যাই রে একবার মনের কথা শুনিয়া যাই রে গোয়াল পাড়ার খাতি দই ঘরতে আসে চিকন হই শিকার পালা বর মজা রে আসে ঘরের বাগানে প্রাণের বন্ধু দেখিয়া যাই রে একবার মনের কথা শুনিয়া যাই রে একবার মনের কথা শুনিয়া যাই রে মহচিনা ছিদ্দিকীক আমি ধন্যবাদ জনাইছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘ বৈষ্ণৱ আদৰ্শৰ এটি অনুষ্ঠান কিন্তু দেখিবলৈ পোৱা গৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে বৃহৎ পৰিসৰত ইয়ালৈ ওলাই আহিছে আৰু তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিছে আনকি ইছলাম ধৰ্মাৱলম্বী লোকসকলে ইয়াত নিকটৱৰ্তী এটা অনুষ্ঠানত যি ইস্তামা অনুষ্ঠিত হৈছিল সেই ইস্তামাৰ পৰা বৃহৎ সংখ্যক বাঁহ ইয়ালৈ আনি ইয়াত যিসমূহ শিবিৰ বনাই থকা হৈছে শিবিৰত ব্যৱহাৰ কৰা হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ আপোনালোক কি কয় আমিতো প্ৰশংসা কৰিছোঁ এইবিলাক সকলোবিলাকেই প্ৰশংসা কৰিছোঁ আমাৰ কাৰণে বহুত লাগতিয়াল বস্তু এইবিলাক অসমীয়া মানুহৰ কাৰণে প্ৰয়োজনীয় গতিকে আমি প্ৰশংসা কৰিছোঁ শংকৰদেৱ সংঘৰ অনুষ্ঠানৰ আয়োজন সন্দৰ্ভত কি কয় ভালেই আমি ইছলাম ধৰ্মৰ মানুহখিনি আমি সম্পূৰ্ণভাৱে আমি সহযোগিতা আগবঢ়াইছোঁ প্ৰায় আৰম্ভণিৰ পৰাই আমি আছোঁ হয় নিশ্চয়কৈ ইতিমধ্যে পদাধিকাৰীয়ে উল্লেখ কৰিছে যে প্ৰতিটো জাতি জনগোষ্ঠী ধৰ্মৰ লোকেই ইয়াত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে সকলোৰে সমন্বয় গুৰুজনৰ যি আদৰ্শ সকলোৰে সমন্বয়ৰ ভাৱাদৰ্শৰে এই অনুষ্ঠানটো আগবঢ়াই লৈ গৈছে শেষত আমি পুনৰ এটি দিহানামৰ মাজলৈ যাম
এনেধৰণেই হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনথলী আৰু 10,000 সেৱিকা এনেধৰণে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু এনেকৈ আগন্তুক দিনকেইটাত 6 তাৰিখৰ পৰা অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 88 সংখ্যক মৰিগাঁও অধিৱেশনত এই যি বৰঙাবাৰীৰ যি লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ উজলি মুজলি হৈ থাকিব আৰু ইয়াৰ লগে লগে আমাৰ এই বিশেষ অনুষ্ঠানৰ পৰা মই নৱজিৎ বৰঠাকুৰে বিদায় লৈছোঁ ধন্যবাদ।